চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৩ আৰু ৪ নং কুৰুকানী গাঁওৰক্ষী বাহিনী আৰু চুকাফা যুৱ সংঘৰ এলেকাধীন কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰাৰ উদ্দেশ্যে ৰংঘৰ গৃহ দেওবাৰে আবেলি এখনি সভা অনুষ্ঠিত হয়। গাঁওৰক্ষী বাহিনীৰ সম্পাদক গজেন গগৈ আন্ধৰা সভাত পৌৰোহিত্য কৰে উক্ত গাঁওৰক্ষী বাহিনীৰ উপসভাপতি ইন্দ্ৰেশ্বৰ চাংমাই। সংঘৰ সম্পাদক ঋতুপৰ্ণ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত কোচ ৰাজবংশী সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বসন্ত দত্ত, কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱকুমাৰ দাস, সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ সম্পাদক সৌৰভজ্যোতি গগৈ, ৱাৰ্ড সদস্য ৰিংকুমণি গগৈ, সাংবাদিক ফৰিদ আলী আদি উপস্থিত থাকি কৃতি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত তথা শুভেচ্ছামূলক ভাষণ আগবঢ়ায়। কৃতি ছাত্ৰ-ছাত্ৰী ক্ৰমে ডিপলিং তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ডেইজি গগৈ, বিদ্যানিকেতন ৰাজগড়ৰ মানসদ্বীপ হাতীবৰুৱা, কৌশিক কমল গগৈ, দেৱাশিষ গগৈ, মানস দেউৰী, জিন্তু গগৈ, দিতিক্ষা গগৈ আদিৰ উপৰি অঞ্চলটোৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলকো শুভেচ্ছামূলকভাৱে উপহাৰ প্ৰদান কৰি উৎসাহিত কৰা হয়। ৪ নং কুৰুকানী গাঁওৰক্ষী বাহিনী আৰু চুকাফা যুৱ সংঘৰ অন্তৰ্গত যিসকল কৃতি ছাত্ৰ-ছাত্ৰীয়ে এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকক সম্বৰ্ধনা এটি অনুষ্ঠান আমি আজি আয়োজন কৰিছিলোঁ আৰু ইয়াৰ লগতে আমি নতুন যিসকল ছাত্ৰ-ছাত্ৰী LPৰ পৰা হাইস্কুললৈ যিসকল ছাত্ৰ-ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে নিজৰ নিজৰ শ্ৰেণীত তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে তেওঁলোককো আমি অভিনন্দন জনাইছোঁ আৰু এই অভিনন্দন অনুষ্ঠানটোত আমাৰ আৰক্ষী বিষয়া মহোদয় লগতে সমাজকৰ্মী আমাৰ বসন্ত দত্ত ডাঙৰীয়া, আমাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেন গগৈ ডাঙৰীয়া, আমাৰ আদিত্য কাকতৰ ফৰিদ আলী ডাঙৰীয়া উপস্থিত থাকি আমাক উৎসাহিত কৰিলে, ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিলে আৰু তেখেতলোকলৈ আমি ধন্যবাদ জনাইছোঁ আমাৰ যুৱ সংঘ তথা গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।